নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে হাছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰামধেনুৰ প্ৰথম সম্পাদক কোন? দীননাথ শৰ্মা, ইন্দ্ৰকমল বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ইন্দ্ৰকমল বেজবৰুৱা। নেক্সট কুৱেশ্যন। অসমীয়া চুটিগল্পৰ পিতৃ বুলি কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা, নৱকান্ত বৰুৱা, পদ্মনাথ বৰগোহাঁই, বীণা বৰুৱা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ধৰ্মপুস্তক, ৰামনৱমী নাটক, কীৰ্তন, হেমকোষ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন। আত্মানুসন্ধান কাৰ আত্মজীৱনীয়? হোমেন বৰগোহাঁই, কনকসেন ডেকা, নগেন শইকীয়া, মহিম বৰা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন। মহাভাৰতৰ অসমীয়া বাংগনি কোনে কৰিছিল? ভট্টদেৱ, মাধৱ কন্দলী, ৰাম সৰস্বতী, শংকৰদেৱ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ৰাম সৰস্বতী। নেক্সট কুৱেশ্যন। অসমীয়া একতা কবিতাৰ জনক কোন? যতীন্দ্ৰনাথ দুৱৰা, আনন্দচন্দ্ৰ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, ৰঘুনাথ চৌধুৰী। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন। অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা, ভট্টদেৱ, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ভট্টদেৱ। নেক্সট কুৱেশ্যন। ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? অনন্ত কন্দলী, ৰাম সৰস্বতী, ভট্টদেৱ, মাধৱ কন্দলী। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল মাধৱ কন্দলী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি